যোৱা কেইদিন ধৰি কিছুমান ইউটিউবাৰে এইচএছ স্কুটিক লৈ বিভিন্ন ধৰণৰ মতামত আগবঢ়াইছে যাৰ ফলত এতিয়া ছাত্ৰ ছাত্ৰীসকলে কনফিউজনত পৰিছে মই তোমালোকক স্পষ্টকৈ ক'ব বিচাৰিছো যদি তোমালোকৰ নাম এইচএছ স্কুটিৰ মেৰিট লিষ্টত আছে আৰু তোমালোকে বৰ্তমান যিকোনো কলেজ নাইবা ইউনিভাৰ্চিটিত পঢ়ি আছে নাইবা জেডব্লিউ নাইবা নিটৰ কাৰণে কোচিং কৰি আছে তেতিয়াহ'লে স্কুটি পাবা ইয়াতে কোচিং কৰি থকা ছাত্ৰ ছাত্ৰীয়ে নাপাব বুলি কোনো ধৰণৰ কথা নাই তোমালোকৰ হাতত যদি সমাত ৰেজিষ্ট্ৰেচন ফৰ্ম নাইবা ইউজি ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট নাই তথাপিও তোমালোকে এই স্কুটি পাবা কাৰণ তোমালোকৰ নাম মেৰিট লিষ্টত আছে আৰু মেৰিট লিষ্টত আছে মানে তোমালোকৰ বাবে ইতিমধ্যে অসম চৰকাৰে স্কুটি বনাইছে গতিকে ইয়াক লৈ চিন্তা কৰিব নালাগে তোমালোকে স্কুটি পাবা বৰ্তমান কিছুমান ইউটিউবাৰে তোমালোকক চিন্তিত কৰিবলৈ বিভিন্ন ধৰণৰ মতামত আগবঢ়াইছে কিন্তু তোমালোকে টেনচন নলবা তোমালোকৰ নাম যদি মেৰিট লিষ্টত আছে তেতিয়াহ'লে তোমালোকে স্কুটি পাবা এতিয়া প্ৰশ্ন হৈছে যে বৰ্তমান যি মেৰিট লিষ্ট ওলাইছে সেই মেৰিট লিষ্টত কিছুমান ছাত্ৰ ছাত্ৰীৰ নাম অহা নাই তেওঁলোকে কি কৰিব তেওঁলোকৰ হাতত বৰ্তমান এটাই অপচন তেওঁলোকে আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডত যাব লাগিব এপ্লিকেশ্যন দিব লাগিব আৰু সেই এপ্লিকেশ্যন তেওঁলোকে একচেপ্ট কৰিব তাৰ পিছত তোমালোকক স্কুটি প্ৰভাইড কৰিব হেইটো যদি তোমালোকে কৰিব নোৱাৰে তেতিয়াহ'লে তোমালোকৰ প্ৰিন্সিপালক লগ ধৰিবা নাইবা যেটো স্কুটি ডিস্ট্ৰিবিউচনৰ মিটিং হ'ব সেই মিটিংত এজন মন্ত্ৰী আহিব সেই মন্ত্ৰীজনক লগ ধৰি তোমালোকৰ প্ৰবলেম তেখেতক কবা তেতিয়াহে তোমালোকৰ এই প্ৰবলেম সলভ হ'ব নহলে কিন্তু তোমালোকে স্কুটি নোপোৱা ইতিমধ্যে বহু কেইখন ডিস্ট্ৰিক্টৰ মেৰিট লিষ্ট প্ৰকাশ পাইছে আৰু সেই মেৰিট লিষ্টবোৰ ইতিমধ্যে মোৰ টেলিগ্ৰাম চেনেলত শেয়াৰ কৰিছো তোমালোকে টেলিগ্ৰাম চেনেল জয়েন হ'বা আৰু তাৰ পৰা নিজৰ মেৰিট লিষ্ট ডাউনলোড কৰি তাত চাব পাৰিবা আৰু যদি টেলিগ্ৰাম চেনেলত তোমালোকৰ মেৰিট লিষ্ট বিচাৰি নোপোৱা তেতিয়াহ'লে তোমালোকৰ প্ৰিন্সিপাল ছাৰক কবা প্ৰিন্সিপাল ছাৰে তোমালোকক সেই মেৰিট লিষ্ট দি দিব আৰু যেহেতু তোমালোকে স্কুটি পাবা তেতিয়াহ'লে স্ক্ৰিনত দিয়া এই হেলমেট তোমালোকে বাই কৰিব পাৰা নাইবা স্কুটিৰ যেটো কভাৰ আছে সেই কভাৰ তোমালোকে বাই কৰিব পাৰা লিংক এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত দিয়া আছে